অসমবাসী মৰমৰ বন্ধুসকল, আপোনালোকক সকলোক নমস্কাৰ। মই আপোনাৰ প্ৰিয় বন্ধু, আপোনাৰ ওচৰ চুবুৰীয়া। সেইবাবে আপোনাৰ বাবে মই আজি লৈ আহিলোঁ চাওক কি লৈ আহিলোঁ, আম। এই গতিকে এতিয়া আমৰ ছিজন হয়, সেইকাৰণে আমত বহুত বেনিফিট, বহুত ফাইদা আছে। সেইকাৰণে ইয়াক কোৱা হয় এই ফলৰ ৰজা, ইয়াক ৰজা কোৱা হয়। এনে ৰজা নকয় ইয়াক ফাইদা বহুত আছে, সেইকাৰণে ৰজা কোৱা হয়। তো ইয়াৰ ফাইদা কি কি আছে মই এক দুটা ফাইদা আপোনাক কৈ আছোঁ ফটাফট। বিশেষকৈ ইয়াৰ আমাৰ চকুৰ কাৰণে এক নম্বৰ, চকুতে যোনটো ভিটামিন বিটা কেৰটিন বুলি ভিটামিন ইয়াত পোৱা যায়। তো চকুৰ কাৰণে বিটা কেৰটিন ভিটামিনটো একদম ইম্পৰ্টেণ্ট হয়। ভিটামিন বি ই আমাৰ শৰীৰত যাই পেলাই সি ভিটামিন ইত আমাৰ শৰীৰে কি কৰে, ভিটামিন ইতে পৰিৱৰ্তন কৰি পেলাই আমাৰ চকুত একদমে তন্দুৰুস্তি কৰি দিয়ে। মনত কৰকচোন, আমাৰ চকুটো হ'ল একদম আমাৰ শৰীৰৰ মানে পোহৰ, শৰীৰৰ চাকি। আপোনাৰ ঘৰ আছে নহয়, সকলোৰ ঘৰ আছে, ঘৰত যদি চাকিটো নুবি যায়, পোহৰটো যদি নুবি যায়, লাইটটো যদি বন্ধ হৈ যায়, তেতিয়া সেই ঘৰখন কেনেকৈ আন্ধাৰ হৈ যায় না। ঠিক তেনেকৈ আমাৰ চকুটো যদি একদম ধুন্দুলা হয়, চকুটো যদি আমি ভাল নহ'লে মানে আমাৰ গোটেই জীৱনটো ধুন্দুলা, গোটেই জীৱনটো আমাৰ আন্ধাৰ